হাস সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে মুখ খুলিছে প্ৰাক্তন বিজেপি নেতা তথা কংগ্ৰেছী অশোক শৰ্মাই কৈছে হিমন্ত বিশ্ব শৰ্মাক মই আগতেই লৰা ৰজা আখ্যা দিছো হিমন্ত বিশ্ব শৰ্মাক মই আগতেই লৰা ৰজাৰ আখ্যা দিছো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া যি নিকৃষ্ট ৰাজনীতি চলিছে এইখন অসমত এয়া গণতন্ত্ৰৰ বাবে এক ভাবুকি এয়া গণতন্ত্ৰৰ বাবে একেবাৰে গ্ৰহণযোগ্য বিষয় নহয় আৰু যাৰ বাবে এতিয়া সমগ্ৰ ৰাইজ প্ৰতিগৰাকী ৰাইজ এতিয়া ওলাই অহাটো প্ৰয়োজন হৈছে আৰু এই ৰাজনীতি এই চৰকাৰৰ বিৰুদ্ধে মাত মতাটো প্ৰয়োজন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইখন চৰকাৰে এতিয়া এক প্ৰকাৰ বিৰোধীসকলক অসমত নিশেষ কৰাৰ চেষ্টা চলাইছে বিৰোধীসকলক এক প্ৰকাৰ ধ্বংস কৰাৰ চেষ্টা চলাইছে গতিকে প্ৰতিগৰাকী ব্যক্তি ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাটো প্ৰতিগৰাকী ব্যক্তি ওলাই আহি চৰকাৰৰ বিৰুদ্ধে মাত মতাটো গণতন্ত্ৰ ৰক্ষা কৰাটো এতিয়া প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব হৈ পৰিছে এই নিকৃষ্ট ৰাজনীতি এক প্ৰকাৰ ওৰ পেলোৱাৰ সময় আহি পৰিছে এনেদৰে নলবাৰীত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ সমৰ্থকক লগত লৈ প্ৰাক্তন বিজেপি নেতা তথা কংগ্ৰেছী অশোক শৰ্মাই এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো হিমন্ত বিশ্ব শৰ্মাক মই আগতেই লৰা ৰজা আখ্যা দিছো বৰ্তমান সময়ত গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে এই মন্তব্য অশোক শৰ্মাৰ বৰ্তমান সময়ত গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰখনে বিৰোধীক শেষ কৰিবলৈ বিচাৰিছে আৰু বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাই নিকৃষ্ট ৰাজনীতি কৰি আছে যেটো একেবাৰে অগ্ৰহণযোগ্য বৰ্তমান সময়ত একেবাৰে নিকৃষ্ট ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী ৰাইজক ওলাই আহিবলৈ আহ্বান জনালে কংগ্ৰেছী অশোক শৰ্মাই আৰু অশোক শৰ্মাই এনেদৰে আহ্বান জনালে 545 গৰাকী সাংসদৰ বিৰুদ্ধত এগৰাকী সাংসদক আক্ৰমণ কৰা ঘটনাই বহুতো দিক উন্মোচন কৰিলে সাংসদ হুছেইনক আক্ৰমণ কৰা সন্দৰ্ভত নলবাৰীত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছী অশোক শৰ্মাই আৰু এই মুহূৰ্তত সবিশেষ আপোনালোকৰ ওচৰলৈ লৈ কাৰণে চেষ্টা কৰিছো প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে বিভিন্ন দল সংগঠন তথা কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধী দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধী দলৰ নেতাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে এনেদৰে কংগ্ৰেছে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এইবাৰ প্ৰাক্তন বিজেপি নেতা অশোক শৰ্মা তথা কংগ্ৰেছী অশোক শৰ্মাই ইতিমধ্যে এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে হিমন্ত বিশ্ব শৰ্মাক লৰা ৰজা আখ্যা দিয়া পৰিলক্ষিত হৈছে অশোক শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক প্ৰকাৰ অসমত এতিয়া নিকৃষ্ট ৰাজনীতি চলিছে যি ৰাজনীতি একেবাৰে অগ্ৰহণযোগ্য একেবাৰে সাধাৰণ ৰাইজে গ্ৰহণ কৰিব নোৱাৰা ৰাজনীতি আৰু এই ৰাজনীতি ওৰ পেলাবলৈ হলে প্ৰতিগৰাকী ৰাইজ ওলাই আহিব লাগিব প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব এই নিকৃষ্ট ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিব লাগিব গতিকে প্ৰতিগৰাকী ৰাইজ ওলাই অহাটো প্ৰয়োজন বুলি ইতিমধ্যে মন্তব্য কৰিছে এয়া অশোক শৰ্মাই মন্তব্য কৰিছে বৰ্তমান সময়ত গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে আৰু গণতন্ত্ৰৰ পৰা ভাবুকি আহি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰখনে এক প্ৰকাৰ বিৰোধীক নৈচ্ছাত কৰিবৰ কাৰণে চেষ্টা চলাইছে বিৰোধীক নিষেধ কৰিবৰ কাৰণে এক প্ৰকাৰ চেষ্টা চলাই আছে বুলি মন্তব্য কৰিছে অশোক শৰ্মাই আৰু অশোক শৰ্মাই লগতে মন্তব্য কৰি কৈছে এই ৰাজনীতি এই নিকৃষ্ট ৰাজনীতি এক প্ৰকাৰ ওৰ পেলাবলৈ হলে প্ৰতিগৰাকী ৰাইজ ওলাই আহিব লাগিব প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব প্ৰতিগৰাকী ব্যক্তিয়ে এই নিকৃষ্ট ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিব লাগিব বুলি মন্তব্য কৰিছে লৰা ৰজা আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাক প্ৰাক্তন বিজেপি নেতা তথা বৰ্তমানৰ কংগ্ৰেছী অশোক শৰ্মাই আৰু এনেদৰে এতিয়া 545 গৰাকী সাংসদৰ ভিতৰত এগৰাকী সাংসদক আক্ৰমণ কৰা ঘটনাই বিভিন্ন দিক উন্মোচন কৰিছে গণতন্ত্ৰৰ প্ৰতি যে ভাবুকি আহিছে সেই কথা উল্লেখ কৰিছে এক প্ৰকাৰ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত অশোক শৰ্মাই এতিয়া সমৰ্থকসকলক লগত লৈ নলবাৰীত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এয়া মন্তব্য আছে মনে মনে আমি অশোক শৰ্মাৰ মন্তব্য শুনিব বিচাৰিছো প্ৰতিবাদত আজি যি গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰখনে গৃহমন্ত্ৰী হৈ তেওঁ ৰাজ্যখনৰ ভিতৰতে যদি ভাগ কৰে তেনেহ'লে এইটো অতি দুখৰ কথা হ'ব ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত কালি কৰা আক্ৰমণৰ প্ৰতিবাদত আজি জিলা কংগ্ৰেছৰ সভাপতি মাননীয় ৰাতুল পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত আজি যি আমি প্ৰতিবাদী সমদল উলিয়াইছোঁ ইয়াত ৰাইজৰ যিটো সহযোগ
আমাৰ সহকৰ্মী যি সহযোগ তাক আমি ধন্যবাদ জনাইছোঁ আৰু বৰ্তমান যি গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰখনে যে বিৰোধী দলক নিষেধ কৰাৰ যি পৰিকল্পনা কৰিছে এইটো যোৱাকালিৰ ঘটনাই প্ৰতীয়মান কৰিছে আৰু আমি প্ৰতিজন আজি কংগ্ৰেছ কৰ্মীয়ে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ যে এই মুহূৰ্তত তেওঁ যি নিকৃষ্ট ৰাজনীতি কৰিছে যে বা বিধানসভাৰ মজিয়াত যে তেওঁ কৈছে যে সেইখিনি ৰকিবুল হুছেইনৰ সমষ্টি আমাৰ এলেকা নহয় তেওঁ এগৰাকী মুখ্যমন্ত্ৰী এগৰাকী গৃহমন্ত্ৰী হৈ তেওঁ ৰাজ্যখনৰ ভিতৰতে যদি ভাগ কৰে তেনেহ'লে এইটো অতি দুখৰ কথা হ'ব আৰু আমি সেইকাৰণে কৈছোঁ যে তেওঁ মই পূৰ্বতে কৈছোঁ যে অপাত্ৰ হাতত আমি চৰকাৰ দিছিলোঁ বা আজি অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী হৈছে তেওঁক ল'ৰা ৰজা আখ্যা দিছিলোঁ তেওঁৰ এই কাৰ্যবিলাকে প্ৰমাণ কৰিছে আৰু সেইকাৰণে ৰাইজলৈ এটা আহ্বান জনাইছোঁ ৰাইজ যে আপোনালোকে ওলাই আহক যদি আজি আপোনালোকে ওলাই নাহে তেনেহ'লে কাইলৈ আপোনালোকৰ ওপৰতো নিশ্চিতভাৱে আক্ৰমণ হ'ব আৰু এই আক্ৰমণক প্ৰতিৰোধ কৰাৰ কাৰণে সকলো ৰাইজ ওলাই আহক কিয়নো কালি যি গণতন্ত্ৰৰ এগৰাকী 545 গৰাকীৰ ভিতৰত এগৰাকী সাংসদক ৰাজপথত দিন দুপৰতে আক্ৰমণ কৰিছে এইটো গণতন্ত্ৰক হত্যা কৰাৰ এটা সুন্দৰ উদাহৰণ গতিকে ৰাইজ আপোনালোকে এই গণতন্ত্ৰক যদি ৰক্ষা কৰিব খোজে তেনেহ'লে এনেকুৱা দুষ্কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে ওলাই আহক তেতিয়াহে আমি আমাৰ অসমখনক ৰক্ষা কৰিব পাৰিম অন্যথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি শাসন ব্যৱস্থা চলাইছে ইয়ে আমাৰ অসমক নিষেধ কৰিব অসমতে অকল বিজেপি চৰকাৰ চলা নাই তেওঁ বিজেপিৰ নেতৃবৃন্দক সন্তুষ্ট কৰাৰ কাৰণে এনেদৰে এজন যি গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰখনে গৃহমন্ত্ৰী হৈ তেওঁ ৰাজ্যখনৰ ভিতৰতে যদি ভাগ কৰে তেনেহ'লে এইটো অতি দুখৰ কথা হ'ব ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত কালি কৰা আক্ৰমণৰ প্ৰতিবেদন আজি জিলা কংগ্ৰেছৰ সভাপতি মাননীয় ৰাতুল পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত আজি যি আমি প্ৰতিবাদী সমদল উলিয়াইছোঁ ইয়াত ৰাইজৰ যিটো সহযোগ আমাৰ সহকৰ্মী যি সহযোগ তাক আমি ধন্যবাদ জনাইছোঁ আৰু বৰ্তমান যি গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰখনে যে বিৰোধী দলক নিষেধ কৰাৰ যি পৰিকল্পনা কৰিছে এইটো যোৱাকালিৰ ঘটনাই প্ৰতীয়মান কৰিছে আৰু আমি প্ৰতিজন আজি কংগ্ৰেছ কৰ্মীয়ে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ যে এই মুহূৰ্তত তেওঁ যি নিকৃষ্ট ৰাজনীতি কৰিছে যে বা বিধানসভাৰ মজিয়াত যে তেওঁ কৈছে যে সেইখিনি ৰকিবুল হুছেইনৰ সমষ্টি আমাৰ এলেকা নহয় তেওঁ এগৰাকী মুখ্যমন্ত্ৰী এগৰাকী গৃহমন্ত্ৰী হৈ তেওঁ ৰাজ্যখনৰ ভিতৰতে যদি ভাগ কৰে তেনেহ'লে এইটো অতি দুখৰ কথা হ'ব আৰু আমি সেইকাৰণে কৈছোঁ যে তেওঁ মই পূৰ্বতে কৈছোঁ যে অপাত্ৰ হাতত আমি চৰকাৰ দিছিলোঁ বা আজি অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী হৈছে তেওঁক ল'ৰা ৰজা আখ্যা দিছিলোঁ তেওঁৰ এই কাৰ্যবিলাকে প্ৰমাণ কৰিছে আৰু সেইকাৰণে ৰাইজলৈ এটা আহ্বান জনাইছোঁ ৰাইজ যে আপোনালোকে ওলাই আহক যদি আজি আপোনালোকে ওলাই নাহে তেনেহ'লে কাইলৈ আপোনালোকৰ ওপৰতো নিশ্চিতভাৱে আক্ৰমণ হ'ব আৰু এই আক্ৰমণক প্ৰতিৰোধ কৰাৰ কাৰণে সকলো ৰাইজ ওলাই আহক কিয়নো কালি যি গণতন্ত্ৰৰ এগৰাকী 545 গৰাকীৰ ভিতৰত এগৰাকী সাংসদক ৰাজপথত দিন দুপৰতে আক্ৰমণ কৰিছে এইটো গণতন্ত্ৰক হত্যা কৰাৰ এটা সুন্দৰ উদাহৰণ